ভাজিলোঁ দেখিলে এয়া গাঁৱৰ বোৱাৰী মণি আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ ওচৰত মই দেখাবলৈ লৈছোঁ সুতুলি পিঠা, কেনেকৈ সুতুলি পিঠা বনায় তাকে দেখাওঁ বুলি ভাবিলোঁ। এয়া বৰা চাউলৰ পিঠাগুড়ি অলপ এনেধৰণে পিচি ল'লোঁ, মিক্সি গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ বৰা চাউলৰ পিঠাগুড়ি, আৰু তাতে আমি আজি কি দিম, অলপ নিমখ দিম। এয়া নিমখ দিম, এয়া অকণমান নিমখ দিলোঁ। তাৰপিছতে দিম কি, অলপমান গুড় দিম। দিনটো বাৰীত আলু ৰুই আমনি লাগি গ'ল, ভাগৰ লাগি গ'ল, দিনটো খুব ভাগৰুৱা হৈ আছোঁ। আজি বাৰীখনত শাক পাচলি বুলিবলৈ চবেই দিয়া হ'ল। মূলা গুটি, বগা মূলা দিলোঁ, ৰঙা মূলা দিলোঁ, তাৰপিছতে পনৰু ৰুলোঁ, নহৰু কালিলে ৰুওঁ, আৰু বিটৰ গুটি সিঁচিলোঁ। তাৰপিছত অলপমান অমিতা গুটিও পচাইছোঁ। তাৰ লগতে ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি, গুটিবিলাক অৱশ্যে পচালোঁ। ঘৰতে যদি গুটি নিজেই উৎপাদন কৰি পেলাই ৰোৱা যায়, পুলিকেইটা গেৰেণ্টি হয় আৰু পুলিকেইটা মিছ নেমাৰে, আৰু কোৱালিটিখিনি ভাল হয়। ভাল কোৱালিটি গুটি আনি পেলাই দিছোঁ যিহেতু। আৰু দিনটো বাৰীত কাম কৰি ভাগৰুৱা হৈ গৈছোঁ। তথাপিতো ভাবিলোঁ এনেধৰণে ভাগৰ বুলি কৈ থাকিলে কেনেকৈ হ'ব, সময় মাৰিবই লাগিব। আমি যদি নিজৰ মনোবলটো আমি দৃঢ় কৰি ৰাখোঁ, তেতিয়াহ'লে সকলো কাম কৰিবলৈকে পৰা যায়। এয়া গুড় কাটি ল'লোঁ। পুলিটো হৈছে আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ এটা বাদ্যযন্ত্ৰ। যিহেতু আমি ৰং ধেমালি কৰোঁ, আমি ৰঙালী বিহুত মানে বহাগ বিহুত তাৰ এটা বিহু নাচনীৰ এটা বাদ্যযন্ত্ৰ সুতুলিটো। সেই সুতুলিটোৰ দৰে পিঠাটো কেনেকৈ বনায়, সুতুলি পিঠাটো সুতুলিৰ দৰে হয় কাৰণে মানুহে সুতুলি পিঠা বুলি কয়। আৰু সুতুলি পিঠাটো আমাৰ অসমীয়া সমাজত বহুতে জানেই, কিন্তু বহুতে সুতুলি পিঠাটো কেনেকুৱা দেখিয়ে পোৱা নাই বুলি কৈছে। আৰু গতিকে যিসকলে নাজানে সুতুলি পিঠা, সেইসকলক কৈছোঁ, বহুতেতো জানে, জনাসকলক মই অৱশ্যে নাই কোৱা, আৰু নজনাসকলক তেখেতলোকে প্ৰেৰণা পাবৰ কাৰণে মই অৱশ্যে এই পিঠাটো বনাবলৈ বুলি এবাৰ চেষ্টা কৰিছোঁ নহয়, এইটো মই বনাই থাকোঁ, কিন্তু আপোনালোককো এবাৰ দেখাওঁ বুলি ভাবিলোঁ। এইটো সুতুলি পিঠা কেনেধৰণে বনায়। ইয়াৰ বৰা চাউলৰ পিঠাগুড়ি খুন্দি ল'লোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত, আৰু লগত মই গুড় দিলোঁ আৰু কুহুমীয়া গৰম পানী অকণ দি পেলাই ইয়াত মাৰি ল'লোঁ। এনেধৰণে কামৰা দি মাৰি ল'লোঁ, ইয়াত দেখিছেনে। তাৰপিছতে ইয়াতে এখন ননষ্টিক টাৱাখনতে মই কি কৰিলোঁ, ইয়াৰ নাৰিকল, তিল আৰু গুড় এটা মিশ্ৰণ বনাই ল'লোঁ। এইটো এটা মিশ্ৰণ বনাই লৈ পেলাই এইটো বস্তুটো এতিয়া আমি কি কৰিম, এইটো এতিয়া আটা গুলি নিচিনাকৈ এনেধৰণে আমি গুলি বনাম। এয়া এইটো গুলি বনাই পেলাই মাছটো অকণমান দ কৰি দিছোঁ। যিহেতু আমি ইয়াৰ তিল, গুড় আৰু নাৰিকলৰ মিশ্ৰণটো আমি ভৰাই দিছোঁ। ভৰাই দুইটা মাথা আমি এনেধৰণে মিলাই দিছোঁ। দেখিছেনে, এয়া ইমান ধুনীয়াকৈ হ'ল, দেখিছেনে। এইটো সুতুলিটোৰ নিচিনা হ'ল। একচুৱেলি এইটো সুতুলিটোৰ নিচিনা হৈছে, জোনবিৰিটোৰ নিচিনা হৈছে। এইটো আমি এতিয়া তেলত দি দিম। তেলত দি দিলেই এইটো সুতুলিটোৰ নিচিনা হৈ যাব, আৰু খুব সুন্দৰ। আৰু সুতুলি পিঠা যোনে নাজানে সেয়া দেখুৱাই দিছোঁ মই। এয়া এতিয়া তেলত দি দিলেই হ'ল, আৰু এনেধৰণে এইটো সুতুলি পিঠাটো বনাব পাৰি। এয়া সুতুলি পিঠা হৈ গ'ল। এয়া সুতুলি পিঠা তেলত ভাজিলোঁ দেখিলে। এয়া এইখিনি সুতুলিটোৰ নিচিনা আমাৰ নাচনীসকলৰ মানে এটা বাদ্যযন্ত্ৰ সুতুলিটোৰ নিচিনা হয় কাৰণে সুতুলি পিঠা বুলি কয়। ইয়াৰ ভিতৰত নাৰিকল, তিল আৰু গুড় এয়া সোমোৱাই পেলাই এয়া বনোৱা হৈছে। এয়া এনেধৰণৰ দেখিছেনে, গোটেই সুতুলিটোৰ নিচিনা হয়। এয়া সুতুলিটোৰ নিচিনা, গতিকে এইটো সুতুলি পিঠা বুলি কয় ফাইনেলি। আৰু এয়া বনালোঁ সুতুলি পিঠা। এইটো কিন্তু সুতুলি পিঠা নহয়, ইয়াৰ ভিতৰতো কিন্তু বেলেগ এটা আকৃতিত তেল পিঠা টাইপতে বনাইছোঁ, কিন্তু নাৰিকল, তিল, গুড় সোমাইছে। এয়া বনালোঁ। কোনো বিহু নাই, পাৰ্বণ নাই। আজি 8/11/2023 তাৰিখ। কোনো বিহু পূজা বুলিবলৈ একো নাই, কিন্তু এনেই ঘৰৰ চখতে বনালোঁ, ঘৰত খাবলৈ বুলি। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে, আৰু আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেলটো অন্নমণি গগৈ ব্লগ বুলি আছে। ইউটিউব চেনেলটো যাতে মোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে মই আগলৈ আৰু ভাল ভিডিঅ' দিবলৈ যাতে মই অকণমান প্ৰেৰণা পাওঁ, আৰু তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ থাকিল।